নমস্কাৰ কৃষক বন্ধুসকল, আজি আমি আলোচনা কৰিম উন্নত প্ৰজাতিৰ শালি ধানৰ বীজ কেনেকৈ পানীত তিয়াব লাগে, গজালি ওলোৱাৰ বাবে কেনেকৈ ৰাখিব লাগে আৰু বীজ তলি কেনেকৈ প্ৰস্তুত কৰিব লাগে। সঠিক নিয়ম মানি চলিলে বীজৰ অংকুৰণ ভাল হয় আৰু স্বাস্থ্যৱান পুলি পোৱা যায়। প্ৰথমতে বীজ তিওৱা, বীজবিলাক কেনেকৈ আমি ভিজাই থ'ম। প্ৰথমতে ভাল মানৰ শুদ্ধ বীজ বাছনি কৰক। ভাল ব্ৰেণ্ডেড কোম্পানীৰ বীজ আপোনালোকে নিৰ্বাচন কৰক। যিবিলাক বীজ আপোনালোকে ৰোপণ কৰিলে বা খেতি কৰিলে বহুত উৎপাদন পাব পাৰে, তেনেকুৱা বীজ আপোনালোকে নিৰ্বাচন কৰক। বীজখিনি পৰিষ্কাৰ পানীত 24 ঘণ্টা তিয়াই ৰাখক। মোৰ ভিডিঅ' স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ। পানীৰ পৰিমাণ এনেকুৱা হ'ব লাগে যাতে সকলো বীজ সম্পূৰ্ণ ডুবি থাকে। ওপঙি উঠা বীজবোৰ আঁতৰাই দিব, কাৰণ সেই ওপঙি থকা বীজবোৰত কিছুমান ধৰি লওক পতান থাকে, ধানৰ পতান, আৰু কিছুমান দুৰ্বল ধানৰ বীজো থাকে, আৰু সেই দুৰ্বল বীজবিলাক বা পতানবিলাক পানীৰ ওপৰত ওপঙি থাকে। সেইবিলাক আপোনালোকে তাৰ পৰা আঁতৰাই দিয়ক। নিশ্চয় মোৰ ভিডিঅ' স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে। এতিয়া গজালি ওলোৱা, 24 ঘণ্টা তিয়াই থকাৰ পাছত পানীৰ পৰা বীজ উঠাই লওক। 24 ঘণ্টা আপোনালোকে তিয়াই ৰাখিব বীজবিলাক। তাৰ পাছত বীজবিলাক আপোনালোকে উঠাই লওক। বস্তা, কাপোৰ বা বাঁহৰ দুলিত ভৰাই ৰাখক। সেই বীজবোৰ উঠোৱাৰ পাছত আপোনালোকে বস্তাটোত থ'ব পাৰে বা মোৰ ভিডিঅ' স্ক্ৰীণত যি ধৰণে দেখুৱাই আছোঁ তেনেকুৱাকৈও আপোনালোকে বীজবোৰ থ'ব পাৰে। এনেকৈ থ'লেও হ'ব। গতিকে বীজবোৰ গৰম আৰু আৰ্দ্ৰতা অৱস্থাত ৰাখিব লাগে। মাজে মাজে অলপ পানী ছটিয়াই আৰ্দ্ৰতা বজাই ৰাখক। প্ৰায় 24ৰ পৰা 48 ঘণ্টাৰ ভিতৰত বীজৰ পৰা সৰু গজালি ওলাব। গজালি 1-2 মিলিমিটাৰ হ'লে সিঁচিবলৈ উপযুক্ত হয়। নিশ্চয় মোৰ ভিডিঅ' স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ। বীজবোৰ কিমান গজালি ওলাইছে চাওক, আৰু তেনেকুৱা গজালি ওলোৱা বীজ সিঁচিবলৈ ভাল হয়। এতিয়া বীজ তলি প্ৰস্তুত। ওখ আৰু পানী নথকা ঠাই বাছনি কৰক। মাটি ভালদৰে চহাই সমান কৰি লওক। বীজতলিত নিষ্কাশনৰ সুবিধা থাকিব লাগে। 5-6 কিলোগ্ৰাম বীজৰ বাবে আপোনালোকে কিমান পৰিমাণৰ বীজতলি নিৰ্বাচন কৰিব। 5-6 কিলোগ্ৰাম বীজৰ কাৰণে আপোনালোকে 40-ৰ পৰা 50 বৰ্গমিটাৰ বীজতলি যথেষ্ট হয়। আৰু এই বীজতলিত আপোনালোকে কি সাৰ প্ৰয়োগ কৰিব। আপোনালোকে 40 বা 50 বৰ্গমিটাৰ বীজতলিৰ কাৰণে আপোনালোকে ভালদৰে পচা গোবৰ সাৰ বা কম্পোষ্ট 80-ৰ পৰা 100 কিলোগ্ৰাম আপোনালোকে দিব পাৰে। আৰু যদি আপোনালোকে ৰাসায়নিক সাৰ দিম বুলি ভাবিছে, তেতিয়াহ'লে সেই 40-50 বৰ্গমিটাৰ বীজতলিৰ বাবে আপোনালোকে ইউৰিয়া 500 গ্ৰাম, ছিংগল ছুপাৰ ফছফেট অৰ্থাৎ যিটোক আমি SSP কওঁ সেইটো 1.5 কিলোগ্ৰাম, মিউৰেটেড অফ পটাছ আপোনালোকে 300 গ্ৰাম দিব। এই সাৰবোৰ যে আপোনালোকে দিব, শেষৰ চাহত দিব। শেষৰ চাহত এই তিনিওটা সাৰ মিহলাই আপোনালোকে ছটিয়াই দিব। দি আপোনালোকে ময়াব। ময়াৰ পাছত আপোনালোকে গজালি ওলা বীজ সমভাৱে ছটিয়াই সিঁচি দিব। বীজবোৰ একেলগে ডাঠকৈ নপৰাকৈ লক্ষ্য ৰাখিব। সিঁচাৰ পাছত পাতলকৈ মাটিৰে ঢাকি দিব পাৰি, বা পচন সাৰ ৰ'দত শুকাই লৈ গুৰি কৰি সেই পচন সাৰো আপোনালোকে ওপৰত ছটিয়াই দিব পাৰে। মাটি সদায় সেমেকা কৰি ৰাখিব। অত্যাধিক পানী জমা হ'ব নিদিব। পোক পতংগ বা ৰোগ দেখা দিলে আপোনালোকে সেইটোৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব, আৰু সেইমতে আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। বন্ধুসকল, ধান খেতিত উন্নত উৎপাদনৰ মূল চাবিকাঠি হৈছে স্বাস্থ্যৱান পুলি। সেয়েহে বীজ তিওৱা, গজালি উলিওৱা আৰু বীজতলিত প্ৰস্তুতিৰ এই নিয়মসমূহ সঠিকভাৱে পালন কৰিলে শক্তিশালী পুলি পাব আৰু ধানৰ উৎপাদন বৃদ্ধি পাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।